বজালী জিলাৰ যুৱ সাংবাদিক সন্থাৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত অনুষ্ঠিত হৈছে তিনিদিনীয়া এক কৰ্মশালা। কৰ্মশালাৰ প্ৰথম দিনা শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুভাষ চন্দ্ৰ দাসে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে AJYCPৰ বজালী জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ দাস আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৃতিৰাজ তালুকদাৰে। ইফালে কৰ্মশালাৰ প্ৰথম দিনাৰ কাৰ্যসূচী উদ্বোধন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ মুৰব্বী অধ্যাপক কনক দাসে। এই কৰ্মশালাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহ অধ্যাপিকা ডক্টৰ মধুস্মিতা বৰুৱাৰ লগতে মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়া। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বৰ্তমান সময়ত সাংবাদিকতাৰ প্ৰাসংগিকতা সন্দৰ্ভত নিজৰ মন্তব্য ৰাখে। বজালী যুৱ সাংবাদিক সন্থা আৰু ভট্টদেৱ ইউনিভাৰ্চিটিৰ যিটো মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টে আয়োজন কৰা তিনিদিনীয়া যি কৰ্মশালা আছিলে সেই কৰ্মশালাত প্ৰথম দিনাখন মোক নিমন্ত্ৰণ কৰি আনিছিলে আৰু মই কৰ্মশালাত অংশগ্ৰহণ কৰি খুবেই ভাল পালোঁ। বিশেষকৈ নৱপ্ৰজন্মৰ কাৰণে যিখিনি কৰ্মশালা অতিকৈ প্ৰয়োজন, কিয়নো যিটো কোৰ্চৰ যিটো ছাবজেক্টছখিনি থাকে তাৰ উপৰিও যিখিনি প্ৰেক্টিকেল যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিবলৈ গ'লে ষ্টুডেণ্টখিনিৰ কাৰণে অকণমান সুবিধা হয়। বিভিন্ন ক্ষেত্ৰত আগবঢ়া লগতে কেৰিয়াৰ অপৰচুনিটিছৰ কথাখিনি আহে। গতিকে সেইখিনি যদি অকণমান মোৰ ফালৰ পৰা মোৰ সামান্য অভিজ্ঞতাৰ ফালৰ পৰা মই তেওঁলোকক যদি দিগদৰ্শন দিবলৈ চেষ্টা কৰিছোঁ, আশা কৰোঁ সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হ'ব। অলৰেডি ক্লাছত মই কৈছোঁৱেই যে ড্ৰিম বিগ এণ্ড ৱৰ্ক হাৰ্ড আৰু ছেট ইয়ৰ গ'ল ফাৰ্ষ্ট। তাৰমানে যদি লক্ষ্যটো যদি মই এতিয়া স্থিৰ কৰি লওঁ তেতিয়াহ'লে মই আগলৈ আগবাঢ়িবলৈ সুবিধা হয়। গতিকে সদায় মই ডাঙৰ সপোন দেখিবলৈ কৈছোঁ আৰু সেইমতে আগবাঢ়ি যাবলৈ কৈছোঁ।